নমস্কাৰ, আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিব লৈছোঁ হস্তি বিদ্যাৰ্ণৱ পুথি এই লেচনটোৰ যিখিনি প্ৰশ্ন আছে সেইখিনি। গতিকে সম্পূৰ্ণৰূপে তোমালোকে চোৱা আৰু যদিহে উপকৃত হোৱা চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা। কাৰণ মানে কি হয়, আমি যেতিয়া ভিডিঅ' বনাওঁ আপলোড কৰোঁ মাত্ৰ 100জনৰ ভিতৰত 5জনেহে ছাবস্ক্ৰাইব কৰে। গতিকে এইটো অনুৰোধ কৰিম তোমালোকক যে তোমালোকে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবা, তেতিয়াহে মানে এনেধৰণৰ ভিডিঅ' তোমালোকে চাবলৈ পাই থাকিবা। ঠিক আছে, এতিয়া আমি ডাইৰেক্ট চাম আৰু এই প্ৰশ্নখিনি। সেই প্ৰশ্ন কৈছে অতি চমু প্ৰশ্ন, প্ৰতি প্ৰশ্ন মূল্যাংক 1, মানে 1 নম্বৰীয়া প্ৰশ্ন হয় এইখিনি। 1 নম্বৰ প্ৰশ্নটো কৈছে হস্তি বিদ্যাৰ্ণৱ পুথি শীৰ্ষক পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে। গতিকে এতিয়া আমি উত্তৰ ৰিটাৰ্ণ চাম। উত্তৰ, এই পাঠটি যোগেন্দ্ৰ নাৰায়ণ ভূঞা সম্পাদিত সূৰ্যকুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে। গতিকে এয়া হৈছে উত্তৰ, তোমালোকে ধুনীয়াকৈ লিখি লোৱা। তাৰ পাছৰ প্ৰশ্নটো কৈছে হস্তি বিদ্যাৰ্ণৱ পুথি শীৰ্ষক প্ৰবন্ধটি প্ৰথমতে ক'ত প্ৰকাশ পাইছিল। গতিকে উত্তৰটো হ'ব প্ৰবন্ধটি প্ৰথমতে শুক্লেশ্বৰ বৰা সম্পাদিত জয়ন্তী আলোচনীত 1953 চনত প্ৰকাশ পাইছিল। গতিকে এয়া হৈছে দ্বিতীয়টো উত্তৰ, লিখি লোৱা তোমালোকে। এতিয়া চোৱা তাৰ পাছত 3 নম্বৰৰ প্ৰশ্নটো। কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম কি। উত্তৰ হ'ব কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপক আছিল ডক্টৰ সূৰ্যকুমাৰ ভূঞা। তাৰ পাছত এতিয়া চোৱা তাৰ পাছৰ প্ৰশ্নটো। সূৰ্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম লিখা। উত্তৰ হ'ব তেওঁ ইংৰাজী ভাষাত ৰচিত গৱেষণা গ্ৰন্থখনৰ নাম হ'ল এংলো আছামিজ ৰিলেশ্যনছ 1771 চন আৰু 1826 বুলি লিখিছোঁ। গতিকে লিখি ল'বা, ঠিক আছে। তাৰ পাছত 5 নম্বৰ প্ৰশ্নটো কৈছে হস্তি বিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ পুথিখন কোনে ৰচনা কৰিছিল। উত্তৰ হ'ব এই পুথিখন অষ্টাদশ শতিকাৰ লেখক সুকুমাৰ বৰকাথে ৰচনা কৰিছিল। এতিয়া আমি চাম খখিনি। চমু প্ৰশ্ন, প্ৰতিটো প্ৰশ্ন 2 অথবা 3 নম্বৰৰ। গতিকে 1 নম্বৰ প্ৰশ্নটো কৈছে হস্তি বিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল। উত্তৰ হ'ব পুথিখন সুকুমাৰ বৰকাথে 1654 শকত অৰ্থাৎ 1736 খ্ৰীষ্টাব্দত ৰচনা কৰিছিল। অসমৰ স্বৰ্গদেউ শিৱসিংহ মহাৰাজ আৰু বৰকুঁৱৰী অম্বিকা দেৱীৰ আদেশ অনুসৰি তেওঁ এইখন ৰচনা কৰিছিল। গতিকে তোমালোকে লিখি ল'বা, ঠিক আছে। এতিয়া চোৱা তাৰ পাছৰ প্ৰশ্নটো। পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম লিখা। গতিকে উত্তৰটো হ'ব পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম হ'ল শংখচূড় বধ আৰু পুৰাণ। এতিয়া চোৱা তাৰ পাছৰ প্ৰশ্নটো। হস্তি বিদ্যাৰ্ণৱ পুথিৰ চিত্ৰবোৰ কোনে অংকন কৰিছিল। উত্তৰ হ'ব পুথিখনৰ চিত্ৰবোৰ দিলবৰ আৰু দুখাই নামৰ দুজন পাকৈত চিত্ৰকৰে অংকন কৰিছিল। ইয়াৰ ভিতৰত দিলবৰ আছিল ভাটিৰ চিত্ৰবিদ্যাত সুপণ্ডিত আৰু দুখাই আছিল থলুৱা চিত্ৰকলাত সুনিপুৰ্ণ। এতিয়া চোৱা তাৰ পাছৰ 4 নম্বৰ প্ৰশ্নটো। হস্তি বিদ্যাৰ্ণৱ পুথিত কোনকেইজন লোকৰ চিত্ৰ অংকিত হৈছে। গতিকে উত্তৰটো হ'ব এই পুথিত গ্ৰন্থকাৰ চিত্ৰকৰ দুগৰাকী স্বৰ্গদেউ শিৱসিংহ বৰকুঁৱৰী অম্বিকা দেৱী আৰু তেওঁলোকৰ সন্তান উগ্ৰসিংহ কোঁৱৰৰ ছবি পোৱা যায়। তাৰ পাছত এতিয়া চোৱা 5 নম্বৰৰ প্ৰশ্নটো। হস্তি গ্ৰন্থ বা গজশাস্ত্ৰ বুলিলে কি বুজা। গতিকে উত্তৰ হ'ব হাতীক শিকোৱা, হাতীৰ উচাপ বা ভয় ভাঙি তাক বশ কৰা, হাতীৰে গধুৰ কাঠ আদি টনা কাম কৰা আৰু হাতীৰ বেমাৰ আজাৰ বা ব্যাধিৰ প্ৰতিকাৰৰ বিষয়ে উপযুক্ত শিক্ষা থকা পুথিবোৰকে হস্তি গ্ৰন্থ বা গজশাস্ত্ৰ বোলা হয়। গতিকে এইকেইটা আছিলে আমাৰ 2 নম্বৰৰ প্ৰশ্ন উত্তৰ, লিখি ল'বা তোমালোকে।
এতিয়া চোৱা তাৰপাছত গ নম্বৰখিনি নম্বৰখিনিত কৈছে আমাক দীঘল প্ৰশ্ন আৰু প্ৰতিটো প্ৰশ্নত 4 বা 5 আছে। 1 নম্বৰ প্ৰশ্নটো কৈছে ব্যৱহাৰিক সাহিত্য বুলিলে কি বুজা? 2খন অসমীয়া ব্যৱহাৰিক সাহিত্য পুথিৰ নাম লিখা। এতিয়া উত্তৰ মন কৰা। মানুহৰ ব্যৱহাৰিক জীৱনৰ লগত জড়িত অন্ন, বস্ত্ৰ, বাসস্থান অথবা জীৱ-জন্তুৰ গুণাগুণ, স্বাস্থ্য আৰু চিকিৎসাৰ আদিক বিষয় হিচাপে লৈ ৰচিত ব্যৱহাৰিক জ্ঞানৰ পুথিবোৰক ব্যৱহাৰিক সাহিত্য বুলি চিহ্নিত কৰিব পৰা যায়। এইবোৰ কবিতা, চুটিগল্প বা উপন্যাসৰ দৰে বিশুদ্ধ সাহিত্য নহয়, কিন্তু ইয়াৰ ঐতিহাসিক আৰু ব্যৱহাৰিক গুৰুত্ব বহুত বেছি। 2খন অসমীয়া ব্যৱহাৰিক সাহিত্যৰ পুথিৰ নাম হ'ল হস্তিবিদ্যানৱ সাৰ সংগ্ৰহ আৰু ঘোঁৰা নিদান। এতিয়া চোৱা 2 নম্বৰৰ প্ৰশ্নটো আৰু 2 নম্বৰৰ প্ৰশ্নটোত আমাক কৈছে ডক্টৰ সূৰ্যকুমাৰ ভূঞা সাহিত্য প্ৰতিভা সম্পৰ্কে আলোচনা কৰা। গতিকে উত্তৰটো এতিয়া মন কৰা। ডক্টৰ সূৰ্যকুমাৰ ভূঞা আছিল অসমৰ এজন প্ৰখ্যাত ইতিহাসবিদ, শিক্ষাবিদ আৰু কবি। তীক্ষ্ণ মেধা অধিকাৰী ভূঞাদেৱে প্ৰথমতে কবি হিচাপে আত্মপ্ৰকাশ কৰিছিল যদিও ইতিহাসবিদ হিচাপেহে তেওঁ বিশেষ খ্যাতি অৰ্জন কৰে। তেওঁ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে বহু মূল্যৱান গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে। তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম নিৰ্মালী আৰু চুটি গল্পৰ পুথিখনৰ নাম পঞ্চমী। তেওঁৰ উল্লেখযোগ্য প্ৰবন্ধ সংকলন হ'ল ত্ৰিপদী। ইয়াৰ উপৰিও গোপালকৃষ্ণ গোখলে, আনন্দৰাম বৰুৱা, অসম জীয়ৰী আদি তেওঁৰ বিখ্যাত জীৱনীমূলক গ্ৰন্থ। কোঁৱৰ, বিদ্ৰোহ, বুৰঞ্জীৰ বাণী, ৰমণী গাভৰু আৰু লাচিত বৰফুকন আদি তেওঁৰ উল্লেখযোগ্য ঐতিহাসিক তথ্যপূৰ্ণ পুথি। ইংৰাজী ভাষাতো তেওঁ লাচিত বৰফুকন এণ্ড হিজ টাইম, এংলো-আছামিজ ৰিলেশ্যনছ আদি গৱেষণামূলক গ্ৰন্থ ৰচনা কৰি বা লিখি অসমৰ বুৰঞ্জীক বিশ্ব দৰবাৰত চিনাকি কৰাই দিছিল। গতিকে ছাত্ৰ-ছাত্ৰীসকল, এয়াই হৈছে আমাৰ ডক্টৰ সূৰ্যকুমাৰ ভূঞাৰ সাহিত্য প্ৰতিভাৰ সম্পৰ্কে কিছুমান তথ্য। আমি ইমানখিনিয়ে লিখিব লাগিব, ঠিক আছে। ধুনীয়াকৈ তোমালোকে নিজৰ বহীখনত লিখি লোৱা ভিডিঅ'টো ৰখাই লৈ। এতিয়া চোৱা তাৰপাছত 3 নম্বৰৰ প্ৰশ্নটো। 3 নম্বৰৰ প্ৰশ্নটো আমাক কৈছে হস্তিবিদ্যানৱ পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া। গতিকে উত্তৰ চোৱা। হস্তিবিদ্যানৱ পুথিখন হ'ল হাতী বিষয়ক ব্যৱহাৰিক জ্ঞানৰ এখন শ্ৰেষ্ঠ পুথি। পুথিখনৰ প্ৰধান বিষয়বস্তুসমূহ তলত দিয়া ধৰণৰ। প্ৰথমতে লিখিছোঁ বিবিধ হাতীৰ শুভ আৰু অশুভৰ লক্ষণৰ বৰ্ণনা। দ্বিতীয়তে লিখিছোঁ হাতীশাল নিৰ্মাণৰ নিয়ম, হাতী বন্ধা খুঁটাৰ জোখ-মাখ আৰু কাঠৰ ব্যৱহাৰৰ নিয়ম। তাৰপাছত তৃতীয়তে লিখিছোঁ হাতী দাঁতৰ মূল্য নিৰ্ধাৰণ, যাত্ৰাকালত আৰু উভতি অহাৰ পিছত হাতীৰ শুভ কাম, যুদ্ধৰ হাতীৰ কথা, ঐৰাবত হাতীৰ কথা আৰু বেয়া হাতীৰ লক্ষণ, ৰজাৰ ঘৰৰ বাহিৰত থাকিবলগীয়া হাতী আৰু স্বৰ্গদেউৰ ঘাই হাতী শিকাওঁতে লগা নিয়ম, হাতীৰ মেদ বৃদ্ধি, পুষ্টি বলৱন্ত হোৱাৰ নিয়ম তথা হাতীক বশ কৰা মন্ত্ৰ আদি। গতিকে এয়া হৈছে আমাৰ 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ। যিহেতু আমাক হস্তিবিদ্যানৱ পুথিখনৰ এটা বিষয়বস্তুৰ আভাস দিবলৈ কৈছিলে, গতিকে আমি ইমানখিনি লিখিবই লাগিব, ঠিক আছে। ধুনীয়াকৈ তোমালোকে এইখিনি কথা লিখি লোৱা। এতিয়া চোৱা 4 নম্বৰৰ প্ৰশ্নটো। মংগলদায়ক হাতীৰ লক্ষণ সম্পৰ্কে হস্তিবিদ্যানৱ পুথিত থকা বিৱৰণটি নিজৰ ভাষাত লিখা। এতিয়া উত্তৰ চোৱা। হস্তিবিদ্যানৱ পুথিত ৰজা আৰু ৰাজ্যৰ বাবে মংগল কঢ়িয়াই অনা হাতীৰ কিছুমান বিশেষ লক্ষণ উল্লেখ কৰা হৈছে। পুথিখনৰ মতে মংগলদায়ক হাতীৰ লক্ষণবোৰ হ'ল হাতীটোৰ শৰীৰৰ বৰণ শ্যামবৰ্ণ অৰ্থাৎ ক'লা হ'ব লাগে আৰু দেখিবলৈ ধুনীয়া তথা শৰীৰটো শকত আৱত হ'ব লাগে। দ্বিতীয়তে লিখিছোঁ ইয়াৰ দুয়োটা দাঁত দীঘল আৰু সমানভাৱে ৰং কৰা তথা আগলৈ চাপি যোৱা বিধৰ হ'ব লাগে। তৃতীয়তে হাতীটোৰ গাৰ বৰণ কালহিলি যেন হ'ব লাগে
আগ অংশ জোঙা আৰু ইয়াৰ নখবোৰ অলপ ক'লা হোৱাটো আৱশ্যক। এনেধৰণৰ বলৱন্ত হাতী পালে ৰজাৰ বহুত ধন লাভ হয়। এই হাতীক উত্তম আহাৰ খুৱাই অতি সহজে বশ কৰিব পাৰি। গতিকে এয়া হৈছে আমাৰ 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ। গতিকে ধুনীয়াকৈ তোমালোকে লিখি লোৱা। এতিয়া চোৱা 5 নম্বৰৰ প্ৰশ্নটো। আৰু 5 নম্বৰৰ প্ৰশ্নটোত আমাক কৈছে হস্তি বিদ্যানব পুথিৰ গদ্য শৈলীৰ বিষয়ে চমুকৈ আলোচনা কৰা। গতিকে উত্তৰ চোৱা। হস্তি বিদ্যানব পুথিখন পুৰণি অসমীয়া গদ্য ভাষাত ৰচিত। ইয়াৰ ৰচনা শৈলী দুটা ৰূপত দেখিবলৈ পোৱা যায় বা দুটা ৰূপ দেখিবলৈ পোৱা যায়। প্ৰথমতে সংস্কৃত গন্ধী ভাষা। পুথিখনৰ আৰম্ভণিৰ প্ৰশস্তি বা ৰজা-ৰাণী গুণ বৰ্ণনা কৰাৰ অংশৰ ভাষা কিছু পৰিমাণে কঠিন আৰু সংস্কৃত শব্দবহুল। যেনে ইন্দ্ৰ বংশসৰোবৰৰ পদ্মপুষ্পৰ তুল্য হৈছে যি মহাৰাজা। গতিকে এয়া হৈছে উদাহৰণ। এনেকৈ লিখিলেই হ'ব। ঠিক আছে, ধুনীয়াকৈ লিখি লোৱা। তাৰ পাছত সৰল অসমীয়া ভাষা। প্ৰশস্তি অংশৰ বাহিৰে মূল বিষয়বস্তু হাতীৰ বৰ্ণনা আৰু চিকিৎসাৰ নিয়মবোৰ একেবাৰে সৰল ঘৰুৱা আৰু কথ্য অসমীয়া ভাষাত লিখা। যেনে নেজ মাতি লুটি যায় মূৰ জোকাৰি থাকে পানী পৰুৱা বুলন যেন বুলনখৰ। গতিকে এয়া ধুনীয়াকৈ লিখি লোৱা। ঠিক আছে, উদাহৰণটো চুটি বাক্য আৰু উজু গুণযুক্ত প্ৰকাশভংগী এই পুথিৰ গদ্যশৈলীৰ প্ৰধান বৈশিষ্ট্য। গতিকে যিহেতু আমাক কৈছিলে হস্তি বিদ্যানব পুথিৰ গদ্য শৈলীৰ বিষয়ে লিখিবলৈ চমুকে আমি ইমানখিনি লিখিব লাগিব। ভিডিঅ'টো তোমালোকে ৰখাই পিনি ধুনীয়াকৈ লিখি লোৱা। ঠিক আছে, আৰু এইখিনি লিখিলেই হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকল হস্তি বিদ্যানব পুথি লেচনটোৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছিলে সেয়া আমি আলোচনা কৰিলোঁ। গতিকে যিসকলে প্ৰথমবাৰ আমাৰ ইউটিউব চেনেলটো চাই আছা ছাবস্ক্ৰাইব নিশ্চয় কৰি ল'বা। ঠিক আছে, কাৰণ আমি এনেধৰণৰ ভিডিঅ' বনাই আছোঁ আৰু তোমালোকে যেতিয়ালৈকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিবা তেতিয়াও পাবা, লগতে ডিগ্ৰী যেতিয়া পঢ়ি থাকিবা তেতিয়াও পাই থাকিবা। গতিকে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা আৰু লাইক এটা কৰি দিবা যাতে এনেধৰণৰ ভিডিঅ' বনাবলৈ আমি উৎসাহ পাওঁ। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ। জয় অসম। যদিহে কোনো ছাত্ৰ ছাত্ৰীয়ে বহি কিনিম বুলি ভাবি আছা বা যদি প্ৰয়োজন হৈছে তেনেহ'লে তোমালোকে হোম স্ক্ৰীনত নিশ্চয় দেখিছা কিছুমান বহি। গতিকে এনে কিছুমান বহিৰ লিংক মই দি থৈছোঁ এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত। গতিকে যিসকল ছাত্ৰ ছাত্ৰীক এনেধৰণৰ বহি প্ৰয়োজন হৈছে বা কিনিম যদি তোমালোকে ভাবিছা তেনেহ'লে আমাৰ ডিছক্ৰিপশ্যন বক্স চেক কৰিবা, তাতে তোমালোকে ধুনীয়া ধুনীয়া বহি দেখিবৰ কাৰণে পাবা। সেয়েহে লিংকত ক্লিক কৰি তোমালোকে কিনি ল'বা।